হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈকে অসমবাসীয়ে নাপায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তথ্য। যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। চৰকাৰে ঘটনাৰ তথ্য লুকুৱাই তদন্তক অন্যফালে ঠেলিব বিচাৰিছে। এখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে, তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। বল অভিযুক্ত শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে সন্মান দিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে কিয় সন্মান দিছে? সংবাদমেলযোগে বিস্ফোৰক মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। আজি অসমৰ হিয়াৰামতো জুবিন গাৰ্গ নোহোৱা একটা দিন উকলিল। ৰাজ্যবাসীয়ে ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাই ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। সমান্তৰালভাৱে কালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। ৰাইজে চৰকাৰৰ পৰা বহু আশা কৰিছিল, ভাবিছিল চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে তৎপৰতা দেখুৱাব, কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনি থকা কথাবোৰৰ পৰা তেওঁ দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱৰ মতে চৰকাৰে ঘটনাৰ তথ্য লুকুৱাব বিচাৰিছে আৰু অভিযুক্ত শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে সন্মান দিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত লেহেমীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীলৈ। শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক পূজা শেষ হোৱালৈকে থাকিবলৈ দি পূজা খাবলৈ কিয় সুযোগ দিছে মুখ্যমন্ত্ৰীয়ে? শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ ঘনিষ্ঠ বাবেহে অজুহাত দেখুৱাই দুয়োকে বচাবলৈ মুখ্যমন্ত্ৰীয়ে সময় লৈছে। জুবিন গাৰ্গৰ কণ্ঠৰোধ কৰিবলৈ আগৰে পৰা ষড়যন্ত্ৰ চলি আছিল বুলি অভিযোগ গৌৰৱ গগৈৰ। অভিযুক্তক কিমান সময় দি তথ্য লুকুৱাবলৈ অধিবক্তাৰ সৈতে কথা পাতিবলৈ সুবিধা কৰি দিয়া হ'ল বুলি মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই সকলো তথ্য ৰাজহুৱা হওক। জোনমণি ৰাভা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা যোচিতা দাস উমৰাংচুৰ কয়লা কাণ্ডক লৈ কি তদন্ত কৰিলে চৰকাৰে? কোনটো প্ৰশ্নৰ উত্তৰ দিব পাৰিছে চৰকাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱে। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈ অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সত্যতা জানিব নোৱাৰে। সংবাদমেলত গৌৰৱ গগৈয়ে কয় যে যেনেকৈ জোনমণি ৰাভা যোচিতা দাসৰ আত্মহত্যাকাণ্ডত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি জড়িত, উমৰাংচত কেনেকৈ ইমান লোকৰ মৃত্যু হ'ল আৰু তাত কোন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত সেই কথা জানিব নোৱাৰিলে, ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ অসমৰ মানুহে তথ্য নাপাব জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও নিবিচাৰে যে গোটেইখিনি তথ্যবোৰ ৰাজহুৱা হওক। আজিলৈকে আপোনালোকে কওকচোন কোনটো SITৰ তথ্যবোৰ ৰাজহুৱা হৈছে? জোনমণি ৰাভাৰ মৃত্যু কেনেদৰে হ'ল? PWD ইঞ্জিনিয়াৰ জ্যোতিষা দাসৰ ছুইচাইডৰ ক্ষেত্ৰত কোন ব্যক্তি জড়িত হৈ আছে? উমৰাংচত কয়লা এই ইলিগেল ৰেথল মাইনিঙত কেনেদৰে চলি আছে? কোনটো প্ৰশ্নৰ উত্তৰ আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ আৰক্ষীৰ যোগেদি অসমৰ ৰাইজক জনাব পাৰিছে? আৰু সেইকাৰণে আমাৰ সন্দেহ যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় জোনমণি ৰাভাৰ হত্যা কেনেদৰে হ'ল, যিদৰে অসমৰ ৰাইজে আজিলৈকে গম নাপায় যে জ্যোতিষা দাসৰ ছুইচাইডৰ লগত কোন ৰাজনৈতিকভাৱে প্ৰভাৱশালী মন্ত্ৰী বা ব্যক্তি জড়িত হৈ আছে, কেনেদৰে উমৰাংচাত ইমান ইলিগেল ৰেথল মাইনিং চলি আছিল, সেই একেৰাহে অসমৰ ৰাইজে
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থকা লোকে গম নাপাব, তথ্যবোৰ নাজানিব যে জুবিন গৰ্গৰ মৃত্যু কেনেদৰে হ'ল। Next, the Homeland Insight.